ধন্যবাদ জনাইছো। এতিয়া মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় প্ৰাক্তন সভাপতি ৰিপুন বৰা ডাঙৰীয়াক তেখেতৰ ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো। নমস্কাৰ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া, দেৱব্ৰত শইকীয়া আমাৰ বিৰোধী দলৰ দলপতি, মঞ্চত উপবিষ্ট বিধায়কসকল, প্ৰাক্তন বিধায়কসকল, জ্যেষ্ঠ নেতৃবৃন্দ আৰু আমাৰ কে ৰাজু ডাঙৰীয়া, মনোজ চৌহান ডাঙৰীয়া, দুয়োগৰাকী ইতিমধ্যে তেখেতসকলৰ ব্যস্ততাৰ বাবে আমাৰ মাজৰ পৰা গৈছে আৰু ইয়াত উপস্থিত বিভিন্ন প্ৰান্তৰ পৰা অহা কংগ্ৰেছ কৰ্মী বন্ধু বান্ধৱীসকল, এই কাৰ্যসূচীটোত মই এটা সুকীয়া কথা ক'ব খুজিছোঁ একেবাৰে শ্বৰ্টকে। এই যে সংবিধান ৰক্ষা আমি যি আন্দোলন আৰম্ভ কৰিছোঁ, ইয়াক কাউণ্টাৰ কৰিছে বিজেপিয়ে দুটা কথা কৈ। আমি সেই দুটাৰ উত্তৰ দিব লাগে। বিজেপিয়ে দুটা কথা কৈ কাউণ্টাৰ কৰিছে। এটা হৈছে যে কংগ্ৰেছে জৰুৰী অৱস্থা প্ৰৱৰ্তন কৰি সংবিধান ধ্বংস কৰিছিল, আৰু নাম্বাৰ 2 কৈছে যে কংগ্ৰেছে 1951 পৰা বিভিন্ন সময়ত সংবিধানখন বহুবাৰ সংশোধন কৰি সংবিধানৰ পৰিকাঠামো নষ্ট কৰিছে। এই দুটা কাউণ্টাৰ বিজেপিয়ে কৰিছে আৰু ইয়াক আমি ইয়াক খণ্ডন কৰিব লাগিব, আমি উত্তৰ দিব লাগিব। প্ৰথম মই এই দুটাই ক'ব খুজিছোঁ আজি সংবিধান ৰক্ষাৰ ওপৰত, যে প্ৰথম কথাটো হৈছে, হয় জৰুৰী অৱস্থা ইন্দিৰা গান্ধীয়ে ঘোষণা কৰিছিল 1975 25 জুন। কেনেকৈ কৰিছিল? তেওঁ নিজৰ ক্ষমতাৰে কৰা নাছিল, তেওঁ নিজৰ মৰ্জিৰে কৰা নাছিল। সেই জৰুৰী অৱস্থা ঘোষণা কৰিবৰ কাৰণেও সংবিধানত তাৰ প্ৰভিজন আছে। সংবিধানে কৈছিল যে কেতিয়া দেশত জৰুৰী অৱস্থা ঘোষণা হ'ব পাৰিব। সংবিধানে কৈছিল যে যেতিয়া দেশত ল এণ্ড অৰ্ডাৰ ব্ৰেক হ'ব, দেশত যেতিয়া চিভিল ৱাৰ হ'ব, দেশৰ যেতিয়া নিৰাপত্তা নোহোৱা হ'ব, দেশত যেতিয়া মানুহে আইন নমনা হ'ব, তেতিয়া জৰুৰী অৱস্থা ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিব পাৰে। আৰু এই অৱস্থাটো ইন্দিৰা গান্ধীৰ দিনত হৈছিল। তেওঁ জৰুৰী অৱস্থা ঘোষণা কৰিছিল ভাৰতবৰ্ষৰ গণতন্ত্ৰ ৰক্ষা কৰিবলৈ, ভাৰতবৰ্ষৰ সংবিধান ৰক্ষা কৰিবলৈ। কি পৰিস্থিতিত? যে যেতিয়া এলাহাবাদ হাইকোৰ্টে ইন্দিৰা গান্ধীৰ নিৰ্বাচনটো নাকচ কৰিছিল, দেশজুৰি আন্দোলন হৈছিল আৰু সুপ্ৰিম কোৰ্টে তাক স্থগিতাদেশ দিছিল। কিন্তু সেইখিনি সময়ত জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত মানুহে আইন নমনা হৈছিল, সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ নমনা হৈছিল। সুপ্ৰিম কোৰ্টে স্থগিতাদেশ দিয়াৰ পিছতো মানুহে সেইখিনি সময়ত কিছুমান আন্দোলনকাৰীয়ে সেইটো গ্ৰহণ কৰা নাছিল। নাম্বাৰ 1, গতিকে আইন অৱমাননা হৈছে, আইনৰ সংকট আহিছে। নাম্বাৰ 2, যে জয়প্ৰকাশ নাৰায়ণে যিটো আন্দোলন কৰিছিল, তেতিয়া তেওঁ পাটনাত ঘোষণা কৰিছিল, চাৰিওপিনে এটা কেঅটিক চিটুৱেশ্যন হৈছিল, কোনেও কাকো নমনা হৈছিল, আইন কানুন অৱস্থা নোহোৱা হৈ গৈছিল। আৰু তাৰ মাজত জয়প্ৰকাশ নাৰায়ণে ঘোষণা কৰিছিল কি বুলি? যে পুলিচ বাহিনী, মিলিটাৰী বাহিনীয়ে ৰিভল্ট কৰিব লাগে, পুলিচ বাহিনী, মিলিটাৰী বাহিনীয়ে চৰকাৰৰ বিৰুদ্ধে ৰিভল্ট কৰিব লাগে, চিভিল ৱাৰ হ'ব লাগে বুলি তেওঁ আহ্বান জনাইছিল। আৰু সেইকাৰণেই যদি সেই আহ্বান মানুহে মানিলেহেঁতেন, হয়তো সেইদিনা ভাৰতবৰ্ষত মিলিটাৰী কোপ হ'লহেঁতেন। তেওঁ মিলিটাৰী কোপ কৰিবৰ কাৰণে আহ্বান কৰিছিল। আৰু যদি মিলিটাৰী কোপ হ'লহেঁতেন, আমাৰ দেশৰ গণতন্ত্ৰ কি হ'লহেঁতেন? আমাৰ দেশৰ সংবিধান কি হ'লহেঁতেন? সেইকাৰণে এই সংবিধান ৰক্ষা কৰিবৰ কাৰণে, এই দেশৰ গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে সেই সময়ত ইন্দিৰা গান্ধীৰ হাতত কোনো বিকল্প নাছিল। একমাত্ৰ বিকল্প আছিল যে সংবিধানে যিটো প্ৰভিজন দিছে যে এনেকুৱা অৱস্থাত দেশ ৰক্ষা কৰিবৰ কাৰণে জৰুৰী অৱস্থা প্ৰৱৰ্তন কৰিব লাগে, আৰু সেইকাৰণেই জৰুৰী অৱস্থা প্ৰৱৰ্তন কৰি আমাৰ দেশ ৰক্ষা কৰিছিল। আমি এই কাউণ্টাৰৰ উত্তৰ দিব পাৰিব লাগিব। দ্বিতীয়তে হৈছে
যে 1977 ইলেকশ্যন য'ত কংগ্ৰেছ ধৰাশয়ী হৈছিল, ইন্দিৰা গান্ধীও হাৰিছিল, সঞ্জয় গান্ধীও হাৰিছিল, আৰু তেতিয়া বিজেপি নাছিল, এইবিলাকেই তেওঁলোকে প্ৰচাৰ চলাইছিল। আৰু এতিয়াও বিজেপিয়ে কয় that was the election against emergency. ভাৰতবৰ্ষৰ মানুহে ইমাৰ্জেঞ্চিৰ বিৰুদ্ধে ৰায় দিছিল, মই মানি লৈছো, কিন্তু তাক আমি কাউণ্টাৰ কৰিব লাগিব যে তাৰ 2 বছৰৰ পিছত 1977ত 5 বছৰৰ কাৰণে ভাৰতবৰ্ষৰ মানুহে জনতা পাৰ্টিৰ চৰকাৰ বনাইছিল, মোৰাৰজী দেশাইক প্ৰধানমন্ত্ৰী লৈ, কিন্তু তেওঁলোকে দেশ চলাব নোৱাৰিলে। 2 বছৰত চৰকাৰ ভাগি গ'ল। আৰু ভাগি যোৱাৰ পিছত 1980ত পুনৰ ইন্দিৰা গান্ধীৰ নেতৃত্বত ভাৰতবৰ্ষত নিৰ্বাচন হৈছিল, আৰু ইন্দিৰা গান্ধী কংগ্ৰেছে থাম্পিং মেজৰিটি, বৃহৎ মেজৰিটি পাই চৰকাৰ গঠন কৰিছিল। তেতিয়াহ'লে কি যে সেইটো ইমাৰ্জেঞ্চিৰ সমৰ্থনত আছিল। 2 বছৰৰ পিছত ভাৰতবৰ্ষৰ জনতাই ইমাৰ্জেঞ্চিৰ সমৰ্থনত এই ৰায় দিছিল। আমি এই কথা কাউণ্টাৰ কৰিব লাগিব। নাম্বাৰ 3, যে তেওঁলোকে কৈছে বিভিন্ন সময়ত সংবিধান আমি সংশোধন কৰিছো, হয়, কিন্তু বিজেপি এই কথা নকয় যে আমি যে সংবিধান সংশোধন কৰি ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ, ৰাজীৱ গান্ধীৰ দিনত পঞ্চায়তী ৰাজ ব্যৱস্থাক আমি যে তৃণমূললৈ লৈ আনিলো, তৃণমূললৈ যে ক্ষমতা বিকেন্দ্ৰীকৰণ কৰা হৈছে, এম্পাৱাৰ কৰা হৈছে, এই বৈপ্লৱিক কথা তেওঁলোকে নকয়। সংবিধান সংশোধনৰ যোগেদি, আমাৰ যে মহিলাৰ 33% পাৰ্লিয়ামেণ্ট এছেম্বলিত তাক ৰিজাৰ্ভ কৰিবৰ কাৰণে ৰাজ্যসভাত কংগ্ৰেছৰ দিনত আইন পাছ হৈ গৈছে, বিল গৃহীত হৈ গৈছে, লোকসভাত নকৰিলে, আৰু তাৰ পৰৱৰ্তী কালত বিজেপিয়ে কৰা নাই। এই বৈপ্লৱিক সিদ্ধান্ত নকয় তেওঁলোকে, এই বৈপ্লৱিক সিদ্ধান্তৰ কথা নকয় যে ইন্দিৰা গান্ধীয়ে যে বেংক নেশ্যনেলাইজ কৰিলে, বেংক নেশ্যনেলাইজ কৰাৰ ফলতহে আজি ভাৰতবৰ্ষৰ অৰ্থনীতি আজি ইমান আগবাঢ়ি গৈছে। সৰ্বসাধাৰণ আগতে বেংক ৰাইজৰ হাতত নাছিল, বেংক পুঁজিপতিৰ হাতত আছিল, কোনো মানুহে ব্যৱসায়ৰ কাৰণে 1 পইচা পোৱা নাছিলে। তেওঁ যে ৰাষ্ট্ৰীয়কৰণ কৰি যে গোটেই ভাৰতবৰ্ষৰ অৰ্থনীতিৰ বুনিয়াদ তেওঁ যে সলনি কৰি দিছিল, সেই কথা বিজেপিয়ে নকয়, সেই কথা বিজেপিয়ে কেতিয়াও নকয়। গতিকে হয়, আমি সংবিধান সংশোধন কৰিছো বহুবাৰ, কিন্তু সেই সংবিধানে দেশত কি কৰিছে? গণতন্ত্ৰক শক্তিশালী কৰিছে। আজি কওক যে পঞ্চায়তৰ যোগেদি গ্ৰাম্য পৰ্যায়লৈ ক্ষমতা হস্তান্তৰ কৰাটোৱে গণতন্ত্ৰ শক্তিশালী কৰিছে নে নাই? আজি মহিলাসকলক 33% আসন যদিও কাৰ্যকৰী নাই হোৱা, পঞ্চায়তত মহিলাসকলক 50% আসন দিয়াত আজি গণতন্ত্ৰ শক্তিশালী হৈছে নে নাই? মহিলাসকলে ক্ষমতা পাইছে নে নাই? কিন্তু এই কথা বিজেপিয়ে নকয়। গতিকে মই দীঘলীয়া নকৰোঁ, ভূপেন বৰা ডাঙৰীয়াই ক'ব। গতিকে মই আমাৰ কৰ্মীসকলক মই এইটোৱে পৰামৰ্শ দিওঁ যে বিজেপিয়ে যিটো নেৰেটিভ ক্ৰিয়েট কৰিছে আমাৰ কংগ্ৰেছৰ বিৰুদ্ধে, আমাৰ এই আন্দোলনৰ বিৰুদ্ধে, এই নেৰেটিভ আমি কাউণ্টাৰ কৰিব লাগিব। আৰু কাউণ্টাৰ কৰি তেওঁলোকে আজি যে মোহন ভাগৱতে যিটো ৰিজাৰ্ভেশ্যন উঠাই দিব লাগে বুলি RSSৰ মহাসভাত তেওঁলোকে ৰিজলিউশ্যন পাছ কৰিলে 2015ত ৰিজলিউশ্যন পাছ কৰিলে যে ৰিজাৰ্ভেশ্যন উঠাই দিব লাগে, সব ৰিজাৰ্ভেশ্যন। এই কথা বিজেপিয়ে নকয়, এই কথা আমি ক'ব লাগিব। ইয়াক কাউণ্টাৰ আমি কৰিব লাগিব যে তেওঁলোক সংবিধান বিৰোধী, যে এই যে ৰিজাৰ্ভেশ্যন উঠাই দিয়াটো এইটো সংবিধানৰ সপক্ষে নে সংবিধানৰ বিৰুদ্ধে? গতিকে সংবিধান প্ৰকৃততে কাৰ পৰা সংবিধানৰ বিপদাপন্ন আহিছে? সংবিধান কোনে ধ্বংস কৰিছে? আমি এই কথাবিলাক ৰাইজৰ মাজলৈ লৈ যাব লাগিব। মই আৰু অধিক ক'ব খোজা নাইকিয়া, এই দুআষাৰ কৈ আপোনালোকৰ সকলোকে মই ধন্যবাদ জনাইছোঁ। প্ৰদেশ কংগ্ৰেছক এই ঐতিহাসিক, এইখন মই আজি কৈছোঁ যে এইখন এখন ঐতিহাসিক সভা, এই ঐতিহাসিক সভা আয়োজন কৰাৰ কাৰণে আৰু অতি সময়োপযোগী সময়ত আয়োজন কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। জয় বাপু, জয় ভীম, জয় সংবিধান।